প্ৰথমে সকলোকে নমস্কাৰ জনালোঁ, লগতে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ' মাজলৈ। এফালে আহি থাকোঁতে বাটতে কাক দেখা পালোঁ চাওকচোন, ভাল লাগি গ'ল মনটো। যে কি নহওক আহি পালোঁহি ভণ্টি ঘৰত। আজি ভণ্টি ঘৰত পাতিছে আই সবাহ, সেয়েহে এপাক ওলাই আহিছোঁ। মোৰ আহোঁতে 12টাই বাজিলে। যে কি নহওক এতিয়া প্ৰসাদ বিতৰণ কৰিছে, খাই আছোঁ। এইফালে আমাৰ পৱনে শুকলতি ছিঙি আছে দেই। এইফালে চাহ আকৌ, চিং পূৰা চিং। একবাৰ আজি ধুতি গামোচা পিন্ধি শুকলতি ছিঙিছা। কিহৰ লগত খাব লাগিব? আলুৰ লগত খাব পাৰিব, মাছৰ লগত দি খাব পাৰিব। গৰৈ মাছৰ লগত, গৰৈ মাছৰ লগত দিলে খাবলৈ ভাল। অঁ ছিঙি আছে, মই কেনেকৈ ভাজিম দেখুৱাম। এইফালে ভনী জোঁৱাই দিছে শুকলতি, আনফালে শাহুৱেকে মানে ভণ্টি শাহুৱেকে মোক ইমানেই ভাল পায়, ক'বলৈ ভাষা নাই। একদম গ'লে মানে কি খুৱাম কি কৰিম এনেধৰণে কৰে। সেয়েহে গোপিনী যেতিয়া গ'ল, আই সকাম যেতিয়া ভাগিলে, তাৰ পাছতে বইল ভাত বনাইছে। যিহেতু ৰাতিলৈ পাতিছে ভাং খোৱা সকাম, লৰালৰিকৈ বইল ভাত কেইটামান বনাই আমাক খুৱাইছে। যিহেতু ৰাতিলৈ আমি থাকিব নোৱাৰোঁ, লগতে অকণমানি ব্লগটো এনেধৰণে লৈ আহিলোঁ। মজিয়াতে বহি সকলোৱে খালোঁ। কেনে লাগিলে জনাব। আজিলৈ আহিছোঁ, আকৌ লগ পাম।